নমস্কাৰ ছাৰ বাইদেউসকল, আগন্তুক দুৰ্গা পূজাৰ পূৰ্বে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ 3 মাহৰ বকেয়া মুকলি, লগতে গ্ৰেচুইটিৰ ধন 10 লাখ টকাৰ পৰিৱৰ্তে 25 লাখ টকালৈ বৃদ্ধিৰ ওপৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। হয়, এয়া চাওক, দুৰ্গা পূজাত শিক্ষকৰ 3 মাহৰ বকেয়া মুকলি কৰিবলৈ দাবী। গ্ৰেচুইটিৰ ধন 10 লাখ টকাৰ পৰিৱৰ্তে 25 লাখ টকালৈ বৃদ্ধি কৰিবলৈ দাবী জনাইছে। 1991 পৰা 2001 চনৰ ভিতৰত বিভাগীয় নীতি নিৰ্দেশনা অনুসৰি এইসকল শিক্ষকক নিযুক্তি প্ৰদান কৰা হৈছিল। পৰৱৰ্তী সময়ত তেওঁলোকে বিভাগীয় নিৰ্দেশনা অনুসৰি বুনিয়াদী প্ৰশিক্ষণ গ্ৰহণ কৰিছিল আৰু সফলতাৰে সমাপ্তি কৰাৰ অন্তত তেওঁলোকক ছাৰ্ভিচ বুক, টাইম স্কেল, GPF-কে ধৰি সকলো সুবিধা শিক্ষা বিভাগে প্ৰদান কৰি 2012 চনৰ ফেব্ৰুৱাৰী মাহলৈকে দৰমহা প্ৰদান কৰিছিল। তাৰ পৰৱৰ্তী সময়ত শিৱসাগৰত পদতকৈ শিক্ষকৰ সংখ্যা অধিক হোৱাৰ বাবে 1995 চনৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত নিযুক্তি লাভ কৰা শিক্ষক-শিক্ষয়িত্ৰীসকলক দৰমহা প্ৰদানৰ ব্যৱস্থা কৰি কোনো ধৰণৰ বাছ-বিচাৰ তথা তদন্ত নকৰাকৈ বাকীসকলক অতিৰিক্ত শিক্ষকৰ তালিকাত অন্তৰ্ভুক্ত কৰি দৰমহাৰ পৰা বঞ্চিত কৰিছিল, যাৰ বাবে উক্ত সময়ত শিক্ষক সমাজৰ লগতে শিৱসাগৰ জিলাৰ প্ৰতিটো জাতি জনগোষ্ঠীয় সংগঠনে তীব্ৰ আন্দোলন গঢ়ি তুলিছিল। তাৰ পৰৱৰ্তী সময়ত 2021 চনৰ 30 জানুৱাৰীত বৰ্তমানৰ শাসনাধীষ্ঠ বিজেপি চৰকাৰে বুনিয়াদী প্ৰশিক্ষণ প্ৰাপ্তসকলক একমোডেট টিচাৰ আৰু প্ৰশিক্ষণ গ্ৰহণ নকৰাসকলক টিউটৰ হিচাপে দ্বিতীয়বাৰৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰে। উক্ত তাৰিখত নিযুক্তি প্ৰদান কৰিছিল যদিও 3 মাহৰ পূৰ্বৰ পৰা অৰ্থাৎ 2020 চনৰ নৱেম্বৰ মাহৰ পৰা কাৰ্যকৰী কৰিছিল আৰু 3টা মাহৰ বকেয়া প্ৰদান কৰাৰ কথা আছিল। ইয়াৰে টিউটৰসকলক 2টা বছৰ পূৰ্বেই 3 মাহৰ বকেয়া মুকলি কৰি দিয়ে যদিও শিক্ষকসকলৰ সামান্য পৰিমাণৰ বকেয়াসমূহ মুকলি কৰি নিদিয়াৰ বাবে আজি শিৱসাগৰ জিলা সন্মিলিত প্ৰাথমিক শিক্ষক মঞ্চই এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। আনহাতে 2021 চনৰ 30 জানুৱাৰীত গুৱাহাটীৰ খানাপাৰা খেলপথাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিযুক্তিৰ ক্ষেত্ৰত আসোঁৱাহসমূহৰ বিষয়ে অকপটে স্বীকাৰ কৰিছিল আৰু 45টা দিনৰ ভিতৰতে সমাধান কৰা হ'ব আৰু অৱসৰৰ পাছত 10 লাখ টকাৰ গ্ৰেচুইটি হিচাপে প্ৰদান কৰা হ'ব বুলি ৰাজহুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বুলিও মঞ্চই সংবাদমেলত ব্যক্ত কৰে। 4টা বছৰ উকলি যোৱাৰ পাছতো কোনো এটা সমস্যাৰ সমাধান নোহোৱাত তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা প্ৰতিশ্ৰুতি পূৰণ কৰি অতি সোনকালে উক্ত সমস্যাসমূহ সমাধানৰ বাবেও সংবাদমেলত সজোৰে দাবী উত্থাপন কৰে শিৱসাগৰ জিলা সন্মিলিত প্ৰাথমিক শিক্ষক মঞ্চই। জীৱনৰ 60 বছৰ চৰকাৰৰ সেৱা আগবঢ়াই অৱসৰৰ পাছত পেঞ্চনৰ নামত ফুটা কৰি এটাও লাভ কৰিবলৈ সক্ষম হোৱা নাই, যাৰ বাবে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা শিক্ষকসকলে পুনৰ আনৰ ঘৰত ৰোৱা তোলা দিন হাজিৰা কৰিব লগা হৈছে। বৰ্তমান চাকৰি কৰি থকা শিক্ষকসকলেও ভৱিষ্যতৰ নিৰাপত্তাহীনতাত ভুগি কাৰ্যনিৰ্বাহ কৰিব লগা হৈছে। সেয়েহে সংবাদমেলত শিক্ষক মঞ্চৰ নেতৃত্বই অৱসৰৰ পাছত অতি কমেও 25 লাখ টকাৰ গ্ৰেচুইটি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে। এই নিযুক্তি পত্ৰ যদিও 2021 চনৰ 30 জানুৱাৰীত হৈছিল, কিন্তু নিযুক্তি পত্ৰ কাৰ্যকৰী কৰিছিল 2020 চনৰ নৱেম্বৰৰ পৰা। শিক্ষকসকলে তেওঁলোকৰ কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যাৰ বিষয়ে উল্লেখ কৰি অতি সোনকালে সমাধান কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দাবী উত্থাপন কৰে। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ 3 মাহৰ বকেয়া আদায়, লগতে ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰেচুইটিৰ পৰিমাণ 10 লাখ টকাৰ পৰিৱৰ্তে 25 লাখ টকালৈ বৃদ্ধিৰ ওপৰত সন্মিলিত শিক্ষক মঞ্চৰ দাবী। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।